হাই ফ্ৰেণ্ডছ, আসসালামু আলাইকুম। মই গোলাবালি কৈ আছোঁ ডাক হেচাৰীৰ পৰা। বন্ধুসকল, আজি আমাৰ টাৰ্কিৰ পোৱালিৰ বয়স হৈছে 13 দিন। 13 দিনত কিমান ডাঙৰ ডাঙৰ হৈছে। এইবিলাক পোৱালি যদি আপোনালোকক লাগে তেনেহ'লে ল'ব পাৰিব। ব্ৰিডিং পোৱালি ভেকচিন দিয়ে আছোঁ আমি। বন্ধুসকল, লোকেল মুৰ্গীতকৈ এইবিলাক টাৰ্কি পোহা ভাল, লাভজনক বেছি, আমি জানো। এটা লোকেল মুৰ্গী আপোনাৰ 300 বা 400 টাকা বিক্ৰী কৰিব পাৰিব। এটা টাৰ্কি আপোনাৰ মিনিমাম 2000 টাকা বিক্ৰী কৰিব পাৰিব। সেইকাৰণে টাৰ্কি মাৰ্কেট ভাল, টাৰ্কি ফাৰ্ম কৰাটো ভাল বা টাৰ্কি পোহাটো ভাল। বহুত দাদা আছে যে সৰু টাৰ্কি পোৱালি বচাব নোৱাৰে ব্ৰিডিং কৰি টাইমত। এইবিলাক পোৱালি ল'ব পাৰে আপোনালোকে। এনেকুৱা ধৰণৰ পোৱালি যদি লাগে তেনেহ'লে মোৰ লগত কণ্টেক্ট কৰিলে হ'ল, ল'ব পাৰিব। এইবিলাক 70% ঘাঁহ খায়, 60% 70% ঘাঁহ খায়। আৰু ইয়াতো আছে অলপ টাৰ্কি মিক্স হৈ গৈছে, এই প্লেন চিটৰ ওপৰেদি জাম্প কৰি আহিছে। আৰু এইটো লোকেল মুৰ্গীৰ পোৱালি, লোকেল মুৰ্গীৰ পোৱালি। আজি এইটো 8 দিন হৈছে বয়স। এইটো মুৰ্গীৰ পোৱালিটো দানা দিছে, দানা খাই আছে। এনেকুৱা ধৰণৰ পোৱালি লাগিলে ল'ব পাৰিব। যিকোনো ধৰণৰ পোৱালি লাগিলে মোৰ পৰা ল'ব পাৰিব। লোকেল মুৰ্গী, টাৰ্কি, হাঁহৰ পোৱালি, গিনি ফল, যিকোনো ধৰণৰ পোৱালি লাগিলে মোৰ পৰা কণ্টেক্ট কৰি ল'ব পাৰিব। বহুত দাদাসকলে ভয় পাই থাকে যে ফাৰ্ম কৰিম, লছ খাম নে লাভ হ'ব নে কিবা হ'ব। এটা কথা আজি কওঁ যে ইমান ভয় খাই লাভ নাই। আপোনালোকে ওপৰৱালাৰ নাম লৈ ষ্টাৰ্ট কৰিলেই হ'ল, বা মেহনত কৰিলেই হ'ল, বা আপোনাৰ লাগিলেই হ'ল। কিয় কাৰণে আমি মৰিম বুলি যে নকৰোঁ, যদি বাচোঁ আমি কি খাম কওকচোন। মানুহে ভাবে যে লছ খাম বুলি যে নকৰিব। যদি ছাকচেছ হ'ব পাৰে তেনেহ'লে কাক বেলেগক দিব নেকি? আপোনাৰে থাকিব। সেইকাৰণে মেহনত কৰিব লাগিব। আপুনি অকল হাঁহবিলাক বা মুৰ্গীৰ পোৱালি লৈ ফাৰ্ম কৰিছোঁৱে বুলি ক'লে নহ'ব। সেইটো যত্ন কৰিব লাগিব, খাৱা দিব লাগিব, পানী দিব লাগিব। তাক কি লাগে, কেনেকুৱা অৱস্থাত আছে হাঁহৰ পোৱালি বা মুৰ্গীৰ পোৱালি, এনেকুৱা চাব লাগিব। চাই চিতি যত্ন কৰিলেহে এইটো ছাকচেছ হ'ব পাৰিব। আজি 50টা ল'লে, 2টা 3টা মৰিলে, এতিয়াই নক'ব যে ভাগৰি নাযাব যে না আমি নোৱাৰিম এনেকুৱা। তাৰ লগত চেষ্টা কৰিব লাগিব, যুঁজিব লাগিব। কিয় আমি ছাকচেছ হ'ব নোৱাৰিম বা কি আমাৰ অসুবিধা আছে, এইটো আমাৰ লক্ষ্য কৰিব লাগিব। এইটো হ'ল পিয়'ৰ অৰিজিনেল খাইকিম বেলেগ পোৱালি। চাওক, ভৰিটো ক'লা, একদম মিচমিচিয়া ক'লা, আৰু ঠোঁটটো ক'লা, আৰু গোটেই গা ৰং খাকি গ'লা। এইবিলাকো লাগিলে ল'ব পাৰিব। বিশ্বত এইবিলাক কণীৰ কাৰণে বিখ্যাত। ইয়াৰ ওপৰত হাঁহে নহয়, কণীৰ লেয়াৰ হাঁহ বুলি কয় এইটো একদম পিয়'ৰ অৰিজিনেল খাইকিম বুলি। এইটো লাগিলে ল'ব পাৰিব। আৰু ইয়াতো টাৰ্কিৰ পোৱালি আছে, লোকেল মুৰ্গীৰ পোৱালি আছে। এনেকুৱা ধৰণৰ বস্তু লাগিলে মোৰ লগত কণ্টেক্ট কৰিলে হ'ল, ল'ব পাৰিব যিকোনো ধৰণৰ পোৱালি। ভিডিঅ'টো আজি যদি ভাল লাগিছে তেনেহ'লে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰি দিব। আপোনাৰ সৰু ভাইটিৰ নিচিনা মোকো অলপ ছাপোৰ্ট কৰিব। আপোনালোকে দোৱা কৰিব আমি যেন এনেকৈ ফাৰ্ম কৰি থাকিব পাৰোঁ। ভাল থাকক, সুস্থ থাকক। জয় অসম। আসসালামু আলাইকুম বন্ধুসকল।